প্ৰথম দিনটোতে বুক মাই শ্ব'ত হিট কৰা ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰতিটো মুহূৰ্তত এতিয়া সলনি হৈছে ৰেকৰ্ড কিয়নো ছবিখনৰ এখনৰ পিছত আনখনকৈ স্ক্ৰীন এতিয়া সংযোগ হৈ আছে গতিকে এই মুহূৰ্তত ক'ব পৰা হৈ উঠা নাই 31 তাৰিখে মুকলি হ'বলগীয়া ছবিখন কিমানটা ছবিগৃহত একেলগে চলিব কিমান দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব সমান্তৰালভাৱে মাথোন অসম নহয় উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ বিভিন্ন ৰাজ্য গতিকে ভাৰতৰ বাহিৰৰ পৰা ডিমাণ্ড আহিছে যে ছবিখন তেখেতসকলে চাব বিচাৰে গতিকে আমি এই সংখ্যাসমূহৰ কথা আমি পাতিম কিন্তু সমান্তৰালভাৱে এই যিটো অভাৱনীয়ভাৱে ৰৈ ৰৈ বিনালে ছবিখনক লৈ এই মুহূৰ্তত মানুহৰ মাজত যিটো পৰিৱেশ সেই পৰিৱেশৰ কথাখিনি আমি পাতিবলৈ আমাৰ হতে এই মুহূৰ্তত সৌৰভ দত্ত উপস্থিত আছে আৰু তেখেত হৈছে ইউএফও যত আসলে টেকনিক্যালি ভাবে হেতু চলচ্চিত্ৰৰ ক্ষেত্ৰখনত তেখেতৰ কামখিনি থাকে গতিকে তেখেতে উত্তৰ পূবৰ যিটো ৰিজনৰ ৰায়ত্বত আছে গতিকে তেখেতৰ হতে জানিব বিচাৰিম অভূতপূৰ্ব সঁহাৰি আপোনালোকে এই গোটেই কামখিনি আপোনালোকে চাই আছে গতিকে কেনেকুৱা ধৰণৰ মানুহৰ বা এই মুহূৰ্তত ছবিগৃহসমূহৰ কথা পাতিছে আপোনালোকে এতিয়ালৈকে আমি যিটো ৰেছপন্স দেখিছোঁ বুক মাই শ্ব'ৰ ৰেছপন্সটো আপোনালোকে গম পাইছে তাতে প্ৰায় এসপ্তাহৰ টিকেট অলমষ্ট শেষ হোৱাৰ নিচিনাই হৈছে মানে প্ৰথম দিনতো শেষ প্ৰথম 4 দিনৰে খুব শেষ হৈছে টিকেট আৰু এসপ্তাহলৈকে অৱস্থা মানে খুব হেৰি নহয় আৰু এতিয়া টিকেট পাবলৈ চাগে নাই গোটেই অসম জুৰি আৰু ইনফেক্ট অসমতে নহয় আমাৰ ওচৰত খবৰ পোৱা মতে বেংগলোৰ মুম্বাই আদি ধৰণে বহু জেগাত অলৰেডি টিকেট শেষ হৈছে বুক মাই শ্ব'ৰ যোগেদি এতিয়া হলসমূহত সাধাৰণতে কি হয় দৈনিক 3টা বা 4টা শ্ব' চলে এতিয়া এইখন চিনেমাৰ ডিমাণ্ডটো ইমানেই বেছি হৈছে বা মানে পাব্লিকে ইমানেই বেছি টিকেটৰ কাৰণে হাহাকাৰ কৰিছে চিনেমাখনত প্ৰত্যেকটো চিনেমা হলত এতিয়া 5টাৰ পৰা 6টালৈকে শ্ব' দৈনিক এখন স্ক্ৰীণত দৈনিক 5টাৰ পৰা 6টালৈকে শ্ব' তেওঁলোকে প্লেন কৰিছে আৰু এইটো আৰু হয়তো বঢ়াৰো সম্ভাৱনা আছে ৰাতিপুৱা 6 বজাৰ পৰা শ্ব' চলিব চিনেমা হলত যিটো অসমীয়া চিনেমাৰ ক্ষেত্ৰত বিৰল আজিলৈকে হোৱাই নাই এনেকুৱা ঘটনা আৰু অসমত এতিয়ালৈকে প্ৰায় 80ৰ পৰা 90খনমান স্ক্ৰীণত মানে 80খন স্ক্ৰীণততো অলমষ্ট ফাইনেলেই হৈ আছে হয়তো 90খন হ'ব কাৰণ আৰু 10খন স্ক্ৰীণ এতিয়া ৰেডি হৈ আছে তো এইকেইখন 31 তাৰিখৰ আগত চাগে ৰেডি হৈ যাব গোটেইখন স্ক্ৰীণ তো 90খনমান স্ক্ৰীণ অসমত হ'ব আৰু অসমৰ বাহিৰত যোৱাকালিলৈকে যিটো পৰিসংখ্যা আছিলে 50খনৰ ওপৰত চিনেমা হল অসমৰ বাহিৰত মানে নৰ্থ ইষ্টৰ বাহিৰত মই গৈ আছোঁ কলিকতা বেংগলোৰ দিল্লী মুম্বাই পুনে হায়দৰাবাদ এইবোৰ জেগাত আছিলে তো সেই সংখ্যাটো এতিয়া আজিলৈকে চাগে 70 ক্ৰছ কৰিছে চাগে ইতিমধ্যে আৰু 90ৰ লগত 70 আৰু সেইটো ৰিলিজৰ তাৰিখলৈকে হয়তো 100 হৈ যাব একেবাৰে বাহিৰৰ সংখ্যাটো কাৰণ অসমৰ হল নাই এতিয়া আমাৰ উপায় নাই নৰ্থ ইষ্টত সিমানেই হল আছে কিন্তু বাহিৰততো অজস্ৰ হল আছে তো বাহিৰত সেই সংখ্যাটো আৰু বাঢ়ি গৈ থকাৰ সম্ভাৱনীয়তাটো আছে কাৰণ বাহিৰত এতিয়া আমি মোষ্টলি ডাঙৰ যিবোৰ চেইন চিনেমা আছে তো চেইন চিনেমাবোৰত হল চিনেমা অলৰেডি যোৱা আৰম্ভ হৈছে তো এতিয়া সেইটো কাৰণে আমি ভাবোঁ যে সেই সংখ্যাটো হয়তো অসমৰ সংখ্যাটোতকৈ বাঢ়ি যাবগৈ পাৰে এটা সময়ত মানে এই যিটো আমি ট্ৰেণ্ড চলিছোঁ বা দেখিলোঁ যেনে আজিতো অভাৱনীয় এইটো বাৰু অবিশ্বাস্য আৰু এইটো বিশ্বাস কৰিবলৈ কঠিন কিন্তু ৰাতিপুৱা 6 বজাত ছবিগৃহলৈ মানুহ আহিব যিটো আমি অসমীয়া ছবিৰ ক্ষেত্ৰত আমি কথাখিনি কওঁ এইটো মানে আৰু এনেকুৱা ধৰণৰ কথাও আহিছে সামাজিক মাধ্যমত যে গোটেই নিশা চলাব পাৰে নে নাই এই কথাখিনি মানুহৰ মনত প্ৰশ্ন আচলতে পাৰে নে নোৱাৰে চলাওঁ বুলি ক'লে চলাব পাৰে কাৰণ দক্ষিণৰ বহুত যিবোৰ চিনেমা হল আছে তেওঁলোকৰ তাততো যেতিয়া ডাঙৰ ষ্টাৰবোৰৰ চিনেমা ৰিলিজ হয় যেনেকৈ মানে ৰজনীকান্ত হওক বা প্ৰভাসৰ চিনেমা হওক তো সেইবোৰ চিনেমা ৰিলিজৰ সময়তো তেওঁলোকে 24/7 শ্ব' চলায় কিন্তু আমাৰ ইয়াত নিয়ম কানুন অকণমান বেলেগ ধৰণৰ ইয়াতে কিছুমান স্পেচিফিক নিয়ম ধৰি থোৱা থাকে আৰু তাত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ ৰিলেটেডো বহুতখিনি ঘটনা মানে জড়িত হৈ আছে ইয়াত তো সেইমতে এতিয়ালৈকে যিমান হলে প্লেন কৰিছে ৰাতিপুৱা 6টাৰ পৰা তেওঁলোকে দিনটোত 6টা শ্ব' প্লেন কৰিছে তো আৰু সেই 6টা শ্ব' হ'বলৈ হ'লে আপোনালোকে নিজে অনুমান কৰি লওক 2.5 ঘণ্টাৰ চিনেমা বাকী ইফাল কৰি চিনেমাৰ মাজৰ এটা গেপো দিব লাগিব কাৰণ প্ৰজেক্টৰ বা যিখিনি মেচিনাৰী আছে সেইবোৰৰ অলপ ৰেষ্ট পাব লাগে তো সেই গোটেই সময়খিনি মিলাই লৈ শ্ব' শেষ হোৱালে চাগে ৰাতি 12:30 এটা 1:30মান বাজি যাবগৈ এতিয়া কথাটো হ'ল যদি 90খন স্ক্ৰীণত আমাৰ অসমৰ কথাটো আহিছোঁ মই যে 90খন স্ক্ৰীণত যদি একেলগে চলি থাকে তেতিয়াহ'লে কিমান মানুহে এদিনত চাব পাৰিব বা এটা দিনত কিমানমান হ'ব আমি 90খন স্ক্ৰীণত যদি দিনে 200 আমি এভাৰেজ কেপাচিটি 200 বুলি যদি ধৰোঁ এখন স্ক্ৰীণৰ তেনেহ'লে 1,80,000 মানে আপুনি 2 লাখ মানুহ দেখোন ডেইলি এটা শ্ব' চৰি 18,000 হ'ব আপোনাৰ 90 হ'লে মোটামুটি 1,80,000তকৈ অলপ কম হ'ব ধৰক 100 হ'লে 1,80,000 হ'লহেঁতেন আপোনাৰ সেই ওচৰা ওচৰি আৰু 1,60,000-70,000 মানুহে চাব পাৰিব এদিনত
আমি এনেকুৱাও খবৰ পাইছোঁ যে কিছুমান হল ততাতৈয়াকৈ এই মুহূৰ্তত মানে তেখেতসকলে ইনগ্ৰেশ্যন কৰিবলৈ গৈ আছে, অৰ্থাৎ 31 তাৰিখৰ আগত তেখেতসকলে যেনে তেনে মানে দৰ্শকক যাতে চিনেমাখন দেখাব পাৰি এই ধৰণৰ ব্যৱস্থা কৰি থকা বুলি জানিব পৰা গৈছে। কিমানটামান হল তেনেকুৱা ধৰণৰ আগবাঢ়ি আহিছে? তেনেকুৱা আচলতে হলখিনি বহুত আগৰ পৰাই বহুতখিনি হল ৰেডি হৈ আছিলে। শেহতীয়া কিছুমান সৰু সুৰা কামৰ কাৰণে তেওঁলোক ৰখি আছিলে, আৰম্ভ কৰিব পৰা নাছিলে। তেওঁলোকে ৰুদ্ৰখনৰ সময়ত আৰম্ভ হোৱাৰ কথা আছিলে, কিন্তু বহুতৰ কামবোৰ শেষ নহ'লগৈ। কাৰোবাৰ হয়তো লাইচেঞ্চ একেবাৰে শেষৰ পৰ্যায়ত আছে, চিনেমা লাইচেঞ্চ যিটো ওলায় সেইটো শেষৰ পৰ্যায়ত আছে। তো সেই তেনেকুৱা ধৰণৰ কাৰণৰ কাৰণে কিছুমান চিনেমা ৰৈ গৈছিলে হল। এতিয়া তেনেকুৱা গুৱাহাটীত গুৱাহাটীত 5খন স্ক্ৰীণ গুৱাহাটীত ৰেডি হ'ব 31 তাৰিখৰ আগত। পাঠশালাত এখন নতুন স্ক্ৰীণ আৰম্ভ হ'ব, গোৱালপাৰাত এখন আৰম্ভ হ'ব, হোজাইত আৰম্ভ হ'ব, দুলীয়াজানত এখন আৰম্ভ হ'ব, খুব সম্ভৱ চাবুৱাটো এখন আৰম্ভ হ'ব। তো এনে আৰু প্লাছ এখন নামচাইত আৰম্ভ হ'ব। তো ইনফেক্ট আমি শুনিব পাইছোঁ যে নামচাই হলটোতো কিন্তু জুবিন গাৰ্গৰ চিনেমাৰে আৰম্ভ হ'ব। মানে প্ৰায় 10খন হয়তো 11খনো হৈ যাবগৈ পাৰে, আৰু এখনৰ কাম চলি আছে, যদি শেষ হৈ যায় সেইখন ষ্টাৰ্ট হৈ যাব। এতিয়া কথাটো হ'ল যেতিয়া ছবিখন দৰ্শকৰ মাজলৈ আহে বা লৈ অহা হয়, সকলোৰে প্ৰতিগৰাকী প্ৰযোজক পৰিচালকৰ এটা চিন্তা থাকে যে কেতিয়া মুকলি দিম ছবিখনলৈ, কেতিয়া আমি আগবঢ়াই লৈ গৈ থাকিম। এই মুহূৰ্তত আপোনালোকৰ সৈতে হয়তো যোগাযোগত আছে প্ৰযোজকে যে কিমান দিন সময় চলাব পাৰিব, আৰু নেক্সট যিখন ছবি আহিব সেইখনৰ লগতো আপোনালোকৰ গোটেই কাম কাজখিনি জড়িত থাকে। এতিয়া আপোনালোকৰ তৰফৰ পৰা তেখেতসকলক ক'ব পৰাকৈ যে কিমানমান চলিব, কি এই কথাখিনি পাতিছে নিশ্চয়? যোগাযোগ বা কথা মানে ডিছকাশ্যন চবৰ লগতে চব ধৰণৰে হৈছে, কিন্তু ইয়াতে কথাটো হ'ল যে প্ৰযোজকে, আমি বা ডিষ্ট্ৰিবিউটৰে ইয়াৰ সিদ্ধান্তটো ল'ব নোৱাৰে, ইয়াৰ সিদ্ধান্তটো দৰ্শকে ল'ব। দৰ্শকে যদি চাই থাকে তেনেহ'লে চিনেমাখন কোনেও ৰখাব নোৱাৰে, লাগিলে যিয়ে নাহক, তাত মানে হিন্দী চিনেমা আহক, ইংৰাজী চিনেমা আহক, যদি এইখন চিনেমা ভালকৈ চলি থাকে কোনে উঠাব। আৰু বৰ্তমান এইখন চিনেমাক লৈ গোটেই অসম জুৰি যিটো আৱেগ আছে, জুবিন গাৰ্গৰ প্ৰতি যিটো মৰম আছে মানুহৰ, এইখন চিনেমাটো আমি ভাবোঁ যে 3-4 মাহটোতো আৰামত চলিব। আৰু গুৱাহাটীৰ নিচিনা জেগাত য'ত 33খন স্ক্ৰীণ আছে আজিৰ তাৰিখত এক্টিভ হৈ পেলাই, আৰু 5খন বাঢ়িব গৈ আছে। তো গুৱাহাটীত পিছৰ পৰ্যায়লৈ হয়তো দৰ্শকৰ সংখ্যাটো অকণমান কমিব পাৰে, কিন্তু যিবোৰ জেগাত মাত্ৰ 1খন বা 2খন স্ক্ৰীণ আছে সেইবোৰ জেগাততো হয়তো এটা এবছৰমানলৈও চলি থাকিব পাৰে। সেইটো অসম্ভৱ নহয়। তাৰমানে মানে আমি ক'ব পাৰোঁ যে আমাৰ গুৱাহাটীৰ স্ক্ৰীণতে আমি মানে 3 মাহলৈকে বেলেগ ছবিৰ কথা আপোনালোকে চিন্তা কৰা নাই এই মুহূৰ্তত? আমি চিন্তা বুলি নহয়, সেইটো হ'লেই চিন্তা নকৰিব, কাৰণ আমাৰ হাতত সঁচা কথা ক'ব গ'লে আমাৰ হাতত সেই কণ্ট্ৰলটো নাথাকে। কাৰণ চিনেমাখন দৰ্শকৰ ওপৰত নিৰ্ভৰ কৰে, আৰু চিনেমাখন ধৰক প্ৰডিউচাৰে ৰিলিজ কৰিব নকৰে, সেইটোও এটা কথা আছে। যদি অসমত এনেকুৱা এটা অৱস্থা দেখে, হয়তো হিন্দী চিনেমা প্ৰডিউচাৰো ভয় খাব বা ইংৰাজী চিনেমা প্ৰডিউচাৰো ভয় খাব যে এইটো সময়ত আমি অসমত সোমাবলৈ নাযাওঁ। তেনেকুৱাও কিজানি হ'ব পাৰে। আজিলৈকে হোৱা নাই, কিজানি এখন চিনেমাই প্ৰথম হয় তেনেকুৱা। কাৰণ আমি আগত দেখিছোঁ যে বলিউডৰ চিনেমা এইখনৰ কাৰণে সেইখনক মানে এৰি দিয়ে, মানে স্থানটো এৰি দিয়ে। তো এইবাৰ কিজানি অসমীয়া চিনেমাৰ কাৰণে এৰি দিবলগীয়া হয়। তেনেকুৱা ঘটনা এটাও আমি যদি এক্সপিৰিয়েঞ্চ কৰিব আমি নিজে গৌৰৱ অনুভৱ কৰিম। অসমৰ বাহিৰৰ যিসমূহ ছবিগৃহই স্ক্ৰীণ লৈছে তেখেতসকলে কেইটামানকৈ লৈছে? এটা হ'লে 1 বা 2খন স্ক্ৰীণতে ৰাখিছে নে সেই সংখ্যাটো কেনেকুৱা ধৰণৰ? মানে আমাৰ বিতৰকৰ লগত যিখিনি কথা মানে আলোচনা হৈছিলে, তেওঁলোকৰ মতে প্ৰায়ভাগ হলতে এটাকে শ্ব'য়ে দিয়া হৈছে প্ৰাইম টাইমত। প্ৰাইম টাইম মানে ইভিনিং টাইমত, কাৰণ বাহিৰত আমাৰ যিমানখিনি অসমীয়া মানুহ আছে প্ৰায় সকলোৱেই মানে চাকৰি সূত্ৰে থকা বা স্পেচিফিক কিবা কামৰ লগত জড়িত মানুহ। তো তেওঁলোকে গধূলি সময়তে চাবলৈ চিনেমাখন সুবিধা হ'ব। তো সেইকাৰণে প্ৰায় শ্ব'বোৰ সেই 5-6টাৰ পিছৰ পৰাই আছে, মানে 6টা বজাৰ পিছৰে শ্ব'বোৰ আছে। কোনোবা স্ক্ৰীণত মানে প্ৰপাৰ্টিত হয়তো 3খন স্ক্ৰীণ আছে, তাতে হয়তো 2টা শ্ব' হ'ব পাৰে 2খন স্ক্ৰীণত, কিন্তু মষ্টলি যিবোৰ ছিংগল স্ক্ৰীণ বা হেৰি আছে সেইবোৰত এটাকেই শ্ব' গৈছে প্ৰাইম টাইম শ্ব'। মানে ইয়াৰ পিছতে হয়তো চাগে ছবিখন যেতিয়া আৰম্ভ হ'ব তাৰপিছত হয়তো এই সংখ্যাটো বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব, কাৰণ সেইটোৱে নিৰ্ভৰ কৰিব। প্ৰাইম টাইমত এখন ছবি লৈ অহাটো ইমান সহজ কথা নহয়। আমি অসমৰ ছবি অসমৰ হলত আমি প্ৰাইম টাইমত লগাব লাগে, আমি চিন্তা কৰিব লাগে 2 দিন পূৰ্বলৈকে। হয়, সেইটো সঁচা কথা। আৰু প্ৰাইম টাইম কনচেপ্টটো একচুৱেলি কি হয়, স্থান সাপেক্ষে চিনেমা জোনৰ সাপেক্ষে বেলেগ বেলেগ হয়। আজি যদি এখন য়ং জেনেৰেশ্যনৰ চিনেমা হয়, মই ঠিক অসমীয়া চিনেমা বুলি ক'ব গ'লে আজি যদি কেনি বসুমতাৰীহঁতৰ চিনেমা যিবোৰ আছিলে লোকেল কমফৰ্টৰে চিনেমা, সেইবোৰ চিনেমাৰ কাৰণে হয়তো প্ৰাইম টাইমটো 11টা বজাও হ'ব পাৰে, কাৰণ সেইখন কলেজৰ ষ্টুডেণ্টে কলেজ ক্ষতি কৰি আহি পেলাই চাইহি। তো এইখন চিনেমাৰ ক্ষেত্ৰত তেনেকুৱা কোনো নাই। এইখন চিনেমা মানে পৰিয়ালৰ প্ৰত্যেকজন মানুহে চাবলৈ যাব হয়তো। তো ইয়াত মানে প্ৰাইম টাইম বুলি কথা নাই। মানে এতিয়া অসমততো যিকোনো সময়ত ৰাতিপুৱা 6টা বজাৰ পৰা যদি মানুহে চাবলৈ আহে তেতিয়াহ'লে প্ৰাইম টাইম ইয়াত কোনো চাই নাথাকে আৰু। তো এতিয়া সেইটো খুব ভাল লক্ষণ যে আমি বাহিৰত যেতিয়া সেইটো সময় পাইছোঁ, গধূলিৰ মানে প্ৰাইম টাইম সময়খিনি যদি পাবলৈ সক্ষম হৈছোঁ তেনেহ'লে সেইটো আমাৰ কাৰণে খুব ভাল কথা।
নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আচলতে এয়াই কথাখিনি জুবিনদাৰ প্ৰতি সকলোৰে মৰম আৰু তেখেতৰ যিহেতুকে সপোনৰ ছবি এইখন গতিকে বাস্তৱ তেখেতে যি ধৰণে বিচাৰিছিলে আচলতে প্ৰতিগৰাকী দৰ্শকো সেই ধৰণে আচলতে তেখেতক এই ধৰণে ছবিখন চাই ছবিখনত উপভোগ কৰি তেখেতসকলে নিশ্চয়কৈ জুবিনদাক বিচাৰি পাব আৰু সেই ধৰণে আচলতে আগবাঢ়িছে গতিকে বুক মাই শ্ব'ত প্ৰথম দিনটোত যেতিয়াই মুকলি কৰি দিয়া হৈছিল অভাৱনীয় বিশ্বাস কৰিবলৈ কঠিন হৈছিলে কিন্তু সম্পূৰ্ণৰূপে ধাহিমুহি দেখিব পোৱা গৈছে ৩-৪ দিনলৈকে এই মুহূৰ্তলৈকে টিকট নাই আৰু ছবিখন যেতিয়াই হলত আহিব তাৰ লগে লগে হয়তো এই মুহূৰ্তত চিন্তা কৰা হৈছে ইউএফএৰ তৰফৰ পৰা তেখেতসকলে যে হয়তো ৩-৪ মাহলৈকে হয়তো হলত আৰু বেলেগ চিনেমা চলাৰ সম্ভৱ হৈ নাথাকিব গতিকে আমিও আশা কৰিছোঁ যে ৰৈ ৰৈ বিনালে দৰ্শকসকলে সেই ধৰণে গ্ৰহণ কৰক ছবিখন মৰমৰ শিল্পীগৰাকীয়ে মৰমেৰে তেখেতৰ এই সপোনৰ প্ৰজেক্টটো সফলমণ্ডিত হ'বলৈ আপোনালোকে চেষ্টা কৰক আৰু তাৰ বাবে যেন এয়া দেখিব পোৱা গৈছে মানুহৰ ইতিবাচক এক দিশ দেখিব পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ